নিশা মাৰ্ঘেৰিটা উলুপ দুষ্কৃতিকাৰীয়ে এটি কৃষক কল্যাণ কেন্দ্ৰ ভাঙি পেলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। নিশাৰ ভাগত কোনো দুষ্কৃতিকাৰীয়ে জেচিবিৰ সহায়ত সম্পূৰ্ণৰূপে ভাঙি পেলাই উলুপ কৃষক কল্যাণ কেন্দ্ৰটো। কোনে কি উদ্দেশ্যে কৃষক কল্যাণ কেন্দ্ৰটো ভাঙি পেলালে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই। গ্ৰাম্য অঞ্চলৰ কৃষক ৰাজ্যৰ সুবিধাৰ্থে স্থাপন কৰা কৃষক কল্যাণ কেন্দ্ৰটো নিশা দুষ্কৃতিকাৰীয়ে ভাঙি পেলোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে স্থানীয় ৰাইজে। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। প্ৰায় 2-3 মান বজাত আমাৰ উলুপ গাঁৱৰ এটা চৰকাৰে প্ৰদান কৰা কৃষক কল্যাণ কেন্দ্ৰ চৰকাৰে আমাৰ গাঁৱৰ সকলো ৰাইজক মানে এটা গৃহ মানে আবেদন দিছিলে। আজি প্ৰায় 2-3 চনৰ কথা, 2002-3 চনৰ কথা। গতিকে আজি যোৱা নিশা প্ৰায় 3 মান বজাত কোনো দুষ্কৃতিকাৰীয়ে মানে ঘৰটো জেচিবি লগাই ভাঙি সম্পূৰ্ণভাৱে চুৰমাৰ কৰিলে। ৰাতিপুৱা আমি গম পালোঁ সকলোৱে, ওচৰ চুবুৰীয়া চবেই। আৰু এজন গাঁৱৰ সচেতন যুৱক হিচাপে আজি আমি থানাত এখন এজাহাৰ প্ৰদান কৰিছোঁ, যাতে মানে প্ৰশাসনে এই তদন্ত কৰি উচিত মানে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিব বুলি আমি গাঁৱৰ এজন যুৱক হিচাপে আমি দাবী জনাইছোঁ। মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট, টিভি নিউজ।